হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালেই আছে। তোমালোকৰ বহুকেইজন ষ্টুডেণ্টে কমেণ্ট কৰিছিলে যে ছাৰ ক্লাছ 7ৰো আমাক কুৱেশ্যন পেপাৰ দিব লাগে বছৰেকীয়া পৰীক্ষাৰ প্ৰিভিয়াছ ইয়েৰৰ। ঠিক আছে, ছাবজেক্ট অসমীয়াৰ। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে লৈ আহিছোঁ। কুৱেশ্যন পেপাৰখন 100 মাৰ্কছৰ আৰু সময় আছিলে এই কুৱেশ্যন পেপাৰখনৰ 3 ঘণ্টা। আহাচোন কি কি দিছে আমি চাওঁ। আৰু মনত ৰাখিবা এই কুৱেশ্যন পেপাৰবিলাকৰ প্ৰায় তোমালোকৰ 80% হলেও প্ৰশ্ন তোমালোকৰ কমন আহিব। কিন্তু এখন পেপাৰ চালে নহব, মিনিমাম তোমালোকে 4-5খন ডিষ্ট্ৰিক্টৰ পেপাৰ চাব লাগিব। 1 নম্বৰত দিছিল যে গছ ভাল পোৱা ককাৰসং কবিতাটিৰ কবিজনৰ নাম উল্লেখ কৰি প্ৰথম 8 শাৰী আমাক মুখস্থ লিখা। কি কৈছে? গছ ভাল পোৱা ককাৰসং যিটো কবিতা আছে, কবিতাটোৰ কবিজনৰ নাম উল্লেখ কৰিব দিছে। উল্লেখ কৰি প্ৰথম 8 শাৰী মুখস্থ লিখিবলৈ দিছে। গতিকে প্ৰথম 8 শাৰীত 8 নম্বৰ দিছিলে আৰু কবিজনৰ নামত 2 নম্বৰ। টোটেল কিমান নম্বৰ দিছিলে? 10 নম্বৰ ইয়াতে দিছে। নেক্সট তোমালোকে চোৱা 2 নম্বৰটো। 2 নম্বৰত দিছিল যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 5টাৰ। ইয়াতে চোৱা 8টা প্ৰশ্ন দিছে, যিকোনো 5টাৰ উত্তৰ লিখিব দিছে। প্ৰতিটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ ইয়াতে দিয়া আছিল। ক নম্বৰত দিছিল যে বৰগীতনো কি? ঠিক আছে, ক নম্বৰ প্ৰশ্নটো কি আছিল? যে বৰগীত কি সুধিছে। গতিকে এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। ঠিক আছে, গতিকে আমি লিখিব পাৰোঁ। তোমালোক কৈ দিছোঁ, লিখি লোৱা। শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বুলি কোৱা হয়। ঠিক আছে, শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো এতিয়া চোৱা তোমালোকে। কুৱেশ্যনটো আছিল ক নম্বৰটো যে চহকী মানুহজন কোনখন দেশৰ আছিল? চহকী মানুহজন কোনখন দেশৰ আছিলে সুধিছে। তোমালোকে পাঠটোত পাইছিলা চহকী মানুহজন কোনখন দেশৰ আছিল? চহকী মানুহজন আছিলে আছিক দেশৰ। ঠিক আছে, গতিকে আমি লিখিব পাৰোঁ আছিক। চহকী মানুহজন আছিক দেশৰ লোক আছিল। 9 নম্বৰ প্ৰশ্ন, বৰগীতসমূহ কি ভাষাত ৰচিত? কমেণ্ট কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰসমূহ জানা। কিমান পৰিছা নিজকে টেষ্ট কৰা। ঠিক আছে, বৰগীতসমূহ কি ভাষাত ৰচিত? বৰগীতসমূহ হৈছে ব্ৰজাৱলী ভাষাত ৰচিত। ঠিক আছে, ব্ৰজাৱলী। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। আনন্দৰাম বৰুৱাদেৱৰ জন্ম ক'ত হৈছিল? আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল সুধিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা কমেণ্ট ছেকশ্যনত জনোৱা। আনন্দৰাম বৰুৱাদেৱৰ জন্ম ক'ত হৈছিল? আনন্দৰাম বৰুৱাদেৱৰ জন্ম হৈছিল কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ যিখন ঠাই আছে, এই ৰজাদুৱাৰ নামৰ ঠাইখিনিত আনন্দৰাম বৰুৱাদেৱৰ জন্ম হৈছিলে। নেক্সট কুৱেশ্যন, কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? যদিহে জানা কমেণ্ট ছেকশ্যনত জনোৱাচোন আনচাৰটো। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰটো হ'ব, কাৰেক্ট এনচাৰটি হ'ব কবিয়ে আই অৰ্থাৎ জনমভূমিৰ। ঠিক আছে, আই অৰ্থাৎ জনমভূমিৰ। ঠিক আছে, বা জন্মভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। নেক্সট কুৱেশ্যন, শৈলাবলাই ভুগি থকা বেমাৰটোৰ নাম কি আছিল? তোমালোকে পাইছিলা শৈলাবলাই এটা ৰোগত ভুগি আছিল, হয়নে? তেওঁৰ এটা ৰোগ হৈ আছিল, বেমাৰ হৈ আছিল। সেই ৰোগটোৰ নাম কি সুধিছে? কাৰেক্ট এনচাৰটো হ'ব শৈলাবলাই ভুগি থকা ৰোগটোৰ নাম হৈছে মৃগী বেমাৰ। ঠিক আছে, মৃগী বেমাৰ, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা। ঘিতমিত আন্ধাৰত কি দেখে? ঘিতমিত আন্ধাৰত কি দেখে সুধিছে। কমেণ্ট কৰা আনচাৰটো যদিহে জানা। ঘিতমিত আন্ধাৰত কি দেখে? ঘিতমিত আন্ধাৰত ভূত দেখে, ভূত। ঠিক আছে, নেক্সট কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মিছাইল মানৱ নামেৰে কাক জনা যায়? একেবাৰে ইজি কুৱেশ্যন, গতিকে আনচাৰটো মই তোমালোক কৈ নিদিওঁ। তোমালোকে যদিহে জানা কমেণ্ট ছেকশ্যনত ইয়াৰে আনচাৰটো কমেণ্ট কৰি তোমালোকে জনাবা। ঠিক আছে, নোৱাৰিলে কমেণ্ট ছেকশ্যনত চেক কৰিবা, তাত ইয়াৰ আনচাৰটো আমি তোমালোকৰ বাবে দি থৈ দিম। হ'ব, লগতে এটা কথা জনাব বিচাৰিছোঁ, বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ বিচাৰি থাকে। গতিকে তোমালোকক এখন এখনকৈ কুৱেশ্যন পেপাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে দি থকাটো আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে তোমালোকৰ বাবে আমাৰ এপত কুৱেশ্যন পেপাৰসমূহ দি থোৱা আছে, একেবাৰে ফ্ৰী হয়। গতিকে আমাৰ এপটো ডাউনলোড কৰি লোৱা, আৰু যদিহে বিচৰা তাত তোমালোকে অনলাইন ক্লাছো কৰিব পাৰিবা। ঠিক আছে, এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটো আছিল 3 নম্বৰ,
চমু উত্তৰ লিখিবলৈ দিছিলে চমু উত্তৰ লিখা ইয়াত 6টা প্ৰশ্ন দিছিল প্ৰতিযোগিতা 2 নম্বৰ হোটেল 12 নম্বৰ আছিল ক নম্বৰ প্ৰশ্নটো আছিল মাধৱদেৱে স্থাপন কৰা দুখন সত্ৰৰ নাম লিখা কি সুধিছে চোৱা মাধৱদেৱে স্থাপন কৰা দুখন সত্ৰৰ নাম লিখিব দিছে গতিকে যদি জানা কমেন্ট কৰাচোন মাধৱদেৱে স্থাপিত কৰা দুখন সত্ৰৰ নাম কি হ'ব বৰপেটা সত্ৰ আৰু কি হ'ব সুন্দৰী দিয়া সত্ৰ ঠিক আছে গতিকে আমি এনে ধৰে লিখিব পাৰো বৰপেটা আৰু এখন সত্ৰৰ নাম আমি লিখিব পাৰো সুন্দৰী দিয়া নেক্সট কোৱেশ্চন চোৱা 9 নম্বৰ যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিলে সুধিছে যশোদাই কৃষ্ণক কিয় পুৱা জগাইছিল কমেন্ট কৰাচোন আনসাৰটো যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল কাৰেক্ট আনসাৰটো হ'ব গৰু চৰাবলৈ হয়নে যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিলে গৰু চৰাবলৈ স্টুডেন্টস এতিয়া তোমালোকে গ নম্বৰ কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল যে কালিকা নামৰ কাপোৰখন দিওতে দেউতাকে কি কৈছিল সুধিছে গতিকে মই তোমালোকক কৈ দিছো যে এইটো প্ৰশ্নৰ উত্তৰ দীঘলীয়া হ'ব তোমালোকে লিখি ল'ব পাৰিবা কালিকা নামৰ কাপোৰখন দিওতে দেউতাকে ছোৱালীজনীক সতৰ্ক কৰি দিছিল যে এক বিশেষ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হৈ উৰি যাব ঠিক আছে কি কৈছিল যে এটা বিশেষ মন্ত্ৰ আছে সেই মন্ত্ৰ যদি উচ্চাৰণ নকৰি কাপোৰখনত কোনোবাই চুই দিয়ে বা হাত দিয়ে তেতিয়া হলে তৎক্ষণাত কি হ'ব চৰাইলৈ সেইজন মানুহে চুব চৰাইলৈ ৰূপান্তৰিত হৈ যাব এনেদৰে কৈছিল ঠিক আছে লিখি লবা এনে ধৰণে খ নম্বৰ প্ৰশ্ন যদি তোমালোক লিখি দিব লাগে কমেন্ট কৰিবা কমেন্ট সেকশনত মই আনসাৰটো লিখি দিম ঠিক আছে ঘ নম্বৰ আছিল প্ৰধান শিক্ষক মহোদয় চিটাৰ বিষয়ে জানিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জানিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল সুধিছে কমেন্ট কৰা যদি আনসাৰ সমূহ জানা ঠিক আছে কিমান পৰিছা নিজকে টেষ্ট কৰা তোমালোকে কাৰেক্ট আনসাৰটো কি হ'ব কি ব্যৱস্থা গ্ৰহণ কৰিছিল সুধিছে গতিকে এই প্ৰশ্নটোৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব প্ৰধান শিক্ষক মহোদয়ে ঠিক আছে প্ৰধান শিক্ষক মহোদয়ে এখন কি কৰিছিল জৰুৰী সভা আয়োজন কৰিছিল আৰু সেই সভাখনলৈ অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু এজন ডক্টৰ আছিল তেওঁৰ নাম আছিল পাইং ডক্টৰ পাইং তেওঁক মাতিছিল আৰু তেওঁ চিটাৰ বিষয়ে বুজাই দিবলৈ কৈছিল নেক্সট কোৱেশ্চনটো আছিল অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি সুধিছিল অসমত দুবাৰ প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল এটা সৰু ডাঙৰ ভূমিকম্পটো হয় সৰু ভূমিকম্পটো হৈয়ে থাকে হয়নে আমাক সুধিছে প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন গতিকে এটা আছিল 1898 চন মই ইয়াত লিখি দিছো এটা আছিল 1898 চন আৰু আনটো আছিল 1950 চন ঠিক আছে আৰু এই 1950 চনৰ হোৱা বৰ ভূমিকম্পৰ ফলতে চান্দুবি বিলখনৰ সৃষ্টি হৈছিল নেক্সট কোৱেশ্চনটো আছিল পণ্ডিত আনন্দৰাম বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা দুখন পুথিৰ নাম কমেন্ট কৰাচোন পণ্ডিত আনন্দৰাম বৰুৱাই লিখা বা ৰচনা কৰা দুখন পুথিৰ নাম কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰা পণ্ডিত আনন্দৰাম বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম সুধিছে কমেন্ট কৰা আনসাৰটো তোমালোকে ইয়াৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটি হ'ব ইংৰাজী সংস্কৃত অভিধান মই ওপৰত লিখি দিম তোমালোকক চাবা মন কৰিবা ওপৰত লিখি দিছো এখন হৈছে ইংৰাজী সংস্কৃত অভিধান উচ্চ সংস্কৃত ব্যাকৰণ প্ৰাচীন ভাৰতৰ ভূগোল সৰস্বতী কণ্ঠাভৰণ ঠিক আছে সৰস্বতী কণ্ঠাভৰণ ঠিক আছে ভৱভূতিৰ মহাবীৰ চৰিত লিখিব পৰা মহাবীৰ চৰিত এই দুখন হৈছে তেওঁ ৰচনা কৰা দুখন পুথিৰ নাম এতিয়া ষ্টুডেন্টস তোমালোকে কোৱেশ্চন নম্বৰ 4 টো মন কৰা কোৱেশ্চনটো আছিল উত্তৰ লিখা ক নম্বৰটো আছিল যে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হল
গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিছিল কাৰণ গিৰিয়েকজনে কাপোৰখন চুই দিয়াৰ পিছত কি হৈছিল চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈ গৈছিল গতিকে ইয়াৰ পিছত ঘৈণীয়েকে কি কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া আমাক লিখিবলৈ কৈছে আনসাৰটো তোমালোকে এনেধৰণে লিখিব লাগিব যে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু ঘৈণীয়েকো কি হ'ল এজনী চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল কাৰণ ঘৈণীয়েকেও মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখন চুই দিছিলে ঠিক আছে 6 নম্বৰ প্ৰশ্নটো আছিল দিব্যাংগসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে লোৱা 3টা পদক্ষেপৰ বিষয়ে লিখিবলৈ দিছে তো যিসকল দিব্যাংগ আছে তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে লোৱা 3টা পদক্ষেপ লিখিব দিছে গতিকে কি পদক্ষেপ লৈছে কমেন্ট কৰাচোন যদিহে জানা অসম সৰ্বশিক্ষা অভিযানে কি পদক্ষেপ লৈছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো তোমালোকে চাবা প্ৰত্যেকখন ডিস্ট্ৰিক্টতে কিন্তু এই কোৱেশ্চনটো নাহে ঠিক আছে দুইখন ডিস্ট্ৰিক্টত এই কোৱেশ্চনটো এবাৰ পৰীক্ষাত অহাৰ চান্স আছে গতিকে মনোযোগেৰে এই প্ৰশ্নটো তোমালোকে চাবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা মই তোমালোক কৈ দিছো ঠিক আছে কি পদক্ষেপ অসম সৰ্বশিক্ষা অভিযানে লৈছে এটা আছিল দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ বিদ্যালয়ত নামভৰ্তিকৰণ বিদ্যালয়তে সেই শিশুসকলে নামভৰ্তি কৰিব পাৰে নামভৰ্তিকৰণ সফল শিক্ষক নিয়োগ বিশেষভাৱে সক্ষম ছাত্ৰীক বৃত্তি প্ৰদান আদি নেক্সট কোৱেশ্চন চোৱা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোক অলপ আগতে কৈ উঠিলো যে চানডুবি বিলৰ কেনেকৈ সৃষ্টি হৈছিল বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰটি হ'ব ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল ঠিক আছে কাৰণ চানডুবি যিখন বিল এই বিলখন এসময়ত পাহাৰ আছিল আৰু ভূমিকম্পৰ ফলত পাহাৰৰ পৰা বিললৈ ৰূপান্তৰিত হৈছিল ঠিক আছে 5 নম্বৰত দিছে প্ৰসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰিবলৈ যিকোনো এটা ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ কি দিছিলে তোমালোকে চোৱাচোন ইয়াতে দিছিল যে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে সময়ত ই হৈ গৈ সৰ্বনাশৰ মূল 6 নম্বৰত দিছিল কহয় মাধৱ মাই কিনু তপ খাইলা ত্ৰিজগত পতি হৰি ৰাখৱাল পাইলা নেক্সট তোমালোকে চোৱা 6 নম্বৰত কি দিছে 6 নম্বৰত দিছিল যে তলত দিয়া পদ দুখাৰীৰ কোনে কি কৈছে নিজৰ কথাৰে লিখিয়া নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল এই পদ দুখাৰী কোনে কাক কি কথা কৈছে নিজৰ কথাৰে লিখিবলৈ কৈছে এটা চেষ্টা কৰিবা তোমালোকে বহুত বেছি ইজি হয় এই কোৱেশ্চনবোৰৰ আনসাৰসমূহ ঠিক আছে অলপমান যদি পঢ়িছা তোমালোকে তেতিয়া হলে নিশ্চয় আনসাৰটো তোমালোকে লিখিবলৈ পাৰিবা ঠিক আছে কি দিছিল চোৱা নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল কি হ'ব কমেন্ট কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব তোমালোকে বহুতেই কেৱল এটা দুটা প্ৰশ্ন যদি টান পোৱা হেতু তোমালোকে চাবলে নিবিচৰা এটো তোমালোকে লিখি লবা এটো ইম্পৰ্টেন্ট হয় মই কৈ দিছো তোমালোকে নোট কৰি লোৱা যে উক্ত পদ দুখাৰী নন্দৰাণী যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে হয়নে এদিন শ্ৰীকৃষ্ণ কি কৰিছিলে বহু দেৰিলৈকে শুই আছিল তেতিয়া যশোদাই তেওঁৰ ওচৰলৈ গৈ ক'লে যে নন্দ গেল বাথানে অৰ্থাৎ নন্দ ইতিমধ্যে বাথানলৈ গ'ল আৰু গোৱাল গেল পাল অৰ্থাৎ গোৱালবোৰে গৰুৰ পালবোৰ লৈ গৈছে ঠিক আছে সুৰভি চাৰিতে লাগে উঠৰ গোপাল গতিকে তুমিও সোনকালে উঠা আৰু গৰুবোৰ চৰাবলৈ যোৱা ঠিক আছে গতিকে এই কথাষাৰে কৈছিল কোনে কৈছিল মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল ঠিক আছে যে নন্দ বাথানলৈ গ'ল হয়নে আৰু গোৱালবোৰেও গৰুবোৰ লৈ গ'ল গতিকে তুমিও সোনকালে উঠা আৰু গৰুবোৰ চৰাবলৈ লৈ যোৱা 7 নম্বৰত দিছিল চমু টুকা লিখিবলৈ যিকোনো দুটা কল্পনা চাওলা সামাজিক মাধ্যম আৰু যাদৱ পায়েঙৰ বিষয়ে ঠিক আছে পাৰিবা নিশ্চয় তোমালোকে যদি নোৱাৰা কমেন্ট কৰা যে আমাক 7 নম্বৰটো লাগে বা প্ৰশ্নটো লিখি দিয়া আমি কমেন্ট সেকশনত উত্তৰটো তোমালোকক লিখি দিম
ঠিক আছে আৰু মাজতে তোমাক এটা কথা জনাব বিচাৰিছোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ দি থকা সম্ভৱ নহয় গতিকে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা এপত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা আৰু একেবাৰে ফ্ৰী হয় কোনো ধৰণৰ পে'মেণ্ট তোমালোকে পে'মেণ্ট কৰিব নালাগে ষ্টুডেণ্টছ এতিয়া তোমালোকে চোৱা নেক্সট 8 নম্বৰটো বিভিন্ন কালত অসমক কি নামেৰে জনা গৈছিল ক অংশৰ লগত খ অংশ মিলাবলৈ দিছিল ইংৰাজৰ শাসনকালত কি নামেৰে জনা গৈছিল ইংৰাজৰ শাসনকালত অসম ASAM নামেৰে জনা গৈছিল ঠিক আছে মই অলপ ভালদৰে দিছোঁ চোৱা ইংৰাজৰ শাসনকালত ASAM নামেৰে জনা গৈছিল বৈদিক যুগত কামৰূপ বৈদিক যুগত এইটো হ'ব বৈদিক যুগত কামৰূপ হ'ব ঠিক আছে বৈদিক যুগত কামৰূপ তাৰপিছত আছে পৌৰাণিক যুগত হ'ব প্ৰাগজ্যোতিষ তান্ত্ৰিক যুগত হ'ব প্ৰাকৃদেশ বৰ্তমান যুগত অসম নামেৰে জনা যায় আৰু মুছলমানৰ শাসনকালত অসমৰ দেশ ঠিক আছে এনেধৰণে মিলাব লাগিব নেক্সট চাবা তোমালোকে 9 নম্বৰটো এটা শব্দ প্ৰকাশ কৰা দিছিল ঠিক আছে ক নম্বৰটো কি দিছে চোৱা ক নম্বৰত দিছিল গৰু বন্ধা ঠাই কি কয় সুধিছে নিশ্চয় তোমালোকে জানাই গৰু বন্ধা ঠাই কি কয় কমেণ্ট কৰাচোন গৰু বন্ধা ঠাই কি বুলি কয় গৰু বন্ধা ঠাই কয় গোহালি ঠিক আছে কি লিখিম আমি গৰু বন্ধা ঠাই গোহালি ঠিক আছে গৰু বন্ধা ঠাই হ'ব গোহালি নেক্সট চাবা যিয়ে ৰাতি নেদেখে সুধিছে এইটো হ'ব কুকুৰীকণা বুলি ক'ব পাৰি ঠিক আছে বা ৰাতিকণা বা কুকুৰীকণা যাক সহজে লাভ কৰিব পাৰি এইটো আপুৰুগীয়া নহয় এইটো সুলভ হ'ব সহজে লাভ কৰিব পৰাটো সুলভ গোটেই জীৱন জুৰি কি হ'ব আজীৱন যি আনৰ অধীন এইটো হ'ব পৰাধীন বিপৰীত শব্দ লিখিবলৈ দিছিল শেষৰ বিপৰীত শব্দ কি হ'ব আৰম্ভ হ'ব আকাশৰ হ'ব পাতাল দুখীয়া কি হ'ব ধনী ধুনীয়া হ'ব কুৎসিত ৰাতি হ'ব দিন ঠিক আছে নেক্সট অলপ দিয়া শব্দকেইটাৰ অৰ্থ লিখিবলৈ দিছে হয়নে শব্দকেইটা কি দিছে চোৱা শিক্ষাৰ্থী দিছে জাকত জিলিকা দিছে প্ৰতিযোগী দিছে চহকী দিছে আৰু প্ৰচলিত দিছে শিক্ষাৰ্থী মানে কি সুনাম বা যশস্যা থকা হয়নে চহকী মানে কি ধনী বা সম্পদশালী প্ৰচলিত মানে কি যিটো চলি আছে হয়নে এনেকুৱা ধৰণে লিখিব লাগিব নেক্সট আমাক 12 নম্বৰত কি দিছে চোৱা 12 নম্বৰত আমাক দিছিল সমাৰ্থক শব্দ লিখিবলৈ সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ পোহৰৰ সমাৰ্থক শব্দ কি হ'ব চোৱা কমেণ্ট কৰা পোহৰৰ সমাৰ্থক শব্দ কি হ'ব পোহৰটো হ'ব কমেণ্ট কৰাচোন কি হ'ব পোহৰৰ সমাৰ্থক শব্দ তাৰপিছত আছিলে সূৰ্যৰ সমাৰ্থক শব্দ কি হ'ব ভাস্কৰ ৰবি তপন ভানু আদিবোৰ পৃথিৱীৰ সমাৰ্থক শব্দ কি হ'ব পৃথিৱী হ'ব ধৰিত্ৰী বসুন্ধৰা আদিবোৰ ঘৰৰ সমাৰ্থক শব্দ কি হ'ব ঘৰ বাসগৃহ বা নিলয় ঠিক আছে নদীৰ সমাৰ্থক শব্দ কি হ'ব প্ৰবাহিনী বা স্ৰোতস্বিনী তটিনী এইবোৰ হ'ব বাক্য ৰচনা কৰিবলৈ দিছিল বনভোজৰে কি লিখিব পাৰা আমি এইবাৰ লগৰীয়াসকলৰ লগত বনভোজ খাবলৈ যাম আনন্দ বনভোজত সকলোৱে মিলি আনন্দ মনেৰে সকলোৱে বনভোজলৈ গৈছিলোঁ ঠিক আছে এনেদৰে লিখিব আশীৰ্বাদ মা দেউতাৰ আশীৰ্বাদ থাকিলেহে জীৱনত সফল হ'ব পাৰি প্ৰশংসা ভাল কাম কৰিলে সকলোৱে প্ৰশংসা কৰিব ধুনীয়া ধুনীয়াৰে কি লিখিবা ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া ঠিক আছে
সন্ধি ভঙা আৰু গঠন কৰা দিছিল বিদ্যা যোগ আলয় কি হ'ব এইটো গঠন কৰিব দিছিল বিদ্যা যোগ আলয় কি হ'ব বিদ্যালয় দিগ যুগন্ত কি হ'ব দিগন্ত হিম যোগ আলয় কি হ'ব হিমালয় উজ্যোগ নতি হ'ব উন্নতি দেৱ যোগ ইন্দ্ৰ হ'ব দেৱেন্দ্ৰ নেক্সট দিছে লিংগ পৰিৱৰ্তন কৰা কি দিছে চোৱা নেক্সট লিংগ পৰিৱৰ্তন কৰিবলৈ দিছিল লিংগ পৰিৱৰ্তন কৰা ককাৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব ককাৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব কমেণ্ট কৰা ককাৰ যদি আমি লিংগ পৰিৱৰ্তন কৰোঁ কি হ'ব ককাৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব ককা আইতা ঠিক আছে শিক্ষকৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব শিক্ষক শিক্ষয়িত্ৰী বন্দাৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব বন্দা এইটো হ'ব যায় ঠিক আছে তাৱৈৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব কমেণ্ট কৰাচোন তাৰপিছত আছে দমৰাৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব ঠিক আছে নেক্সট প্ৰত্যয় গঠন কৰিবলৈ দিছিল প্ৰকৃতি যোগ ইক কি দিছে চোৱা প্ৰকৃতি যোগ ইক প্ৰত্যয় গঠন কৰিলে কি হ'ব প্ৰকৃতি যোগ ইক হ'ব প্ৰাকৃতিক সাৱধান যোগ তা সাৱধানতা ধান যোগ অনি ধাননি গাঁও যোগ অলিয়া গাঁৱলীয়া ঠিক আছে নেক্সট দিছে তলৰ বাক্যত অসমাপিকা আৰু অসমাপিকা ক্ৰিয়াসমূহ বাছি উলিয়াবলৈ আৰু শেষত দিছে বিদ্যালয়ৰ উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন লিখা আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পেলা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰৰ পৰীক্ষাত আহিব যদিহে তোমালোক এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ লগতে উত্তৰসমূহ লাগে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত এপটোৰ লিংক পাই যাবা